Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত হয়। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক এটা অনুৰোধ কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা কৰি দিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰ্মেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰ্মেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত হয় বন্ধুসকল। অৰুণোদয় আঁচনি যিসকল বৰ্তমান হিতাধিকাৰী হয় তেওঁলোক জানুৱাৰী মাহৰ 10 তাৰিখত এইটো আঁচনি সুবিধা লাভ কৰি আছে। 1250 টকা তেওঁলোকৰ বেংকৰ একাউণ্টত সোমাইছে। যিসকলে যোৱা মাহলৈকে টকা লাভ কৰি আছিল তেওঁলোকৰ কথা কৈছোঁ এইটো। এতিয়া কোনোবাৰ যদি অৰুণোদয় আঁচনি সুবিধা লাভ কৰি আছিল এটা সময় কিন্তু বন্ধ হৈ গ'ল, এবছৰ আগত বন্ধ হৈ গ'ল, তেওঁলোকে কিন্তু এইটো মাহত লাভ কৰা নাই যিসকল বন্ধ হৈ গ'ল। অৰ্থাৎ কথাটো হৈছে গ্ৰাম্য সভাত গৈ যিসকলে নতুনকৈ নাম দিছিলে, যিসকল বৰ্তমান হিতাধিকাৰী আছে তেওঁলোকৰ নাম দিব লগা আছিলে তাত দিলে, আৰু যিসকলে এতিয়ালৈ সুবিধা লাভ কৰা নাছিলে বা মাজতে বন্ধ হৈ গৈছিল তেওঁলোকৰ নাম দিছিলে তাত গৈ। আগন্তুক দিনত গোটেই যিমান হিতাধিকাৰী হ'ব ছিলেক্টেড হ'ব তেওঁলোকক নতুন প্ৰচেছৰ যোগেদি অৰ্থাৎ মই যোৱা ভিডিঅ'সমূহতো কৈছিলোঁ ফৰ্ম ফিল আপ, ভেৰিফিকেশ্যন আদিৰ মাধ্যমে আকৌ অৰুণোদয় আঁচনি চবকে দিয়া হ'ব। এতিয়া কথাটো হৈছে যে আগন্তুক মাহত অৰুণোদয় আঁচনিৰ সুবিধা যিসকলে লাভ কৰি আছে তেওঁলোকে লাভ কৰিব নেকি, তেওঁলোকৰ কি হ'ব? এতিয়া কথাটো হৈছে আগন্তুক মাহত নেক্সট মাহত অৰুণোদয় আঁচনিৰ সুবিধা যিসকলে বৰ্তমান লাভ কৰি আছে তেওঁলোকৰ এইটো অৰুণোদয় আঁচনিৰ সুবিধা অলপ সময়ৰ কাৰণে ষ্টপ হ'ব পাৰে। কাৰণ যিসকল নতুন হিতাধিকাৰী হ'ব বৰ্তমানৰ আৰু যিসকলে কেতিয়াও অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোক বা যিসকলে পূৰ্বে পাইছিলে এটা সময় বন্ধ হৈ গ'ল তেওঁলোকৰ যিসকল যোগ্য হিতাধিকাৰী হয় চৰকাৰে যিটো মাপকাঠি বান্ধি দিছে সেই মাপকাঠি অনুসৰি যিসকলে এলিজিবল হ'ব তেওঁলোকৰ এটা প্ৰচেছৰ মাধ্যমে যাব লাগিব, ফৰ্ম ফিল আপ, ভেৰিফিকেশ্যন আদি। তাৰ পাছত যিমান হিতাধিকাৰী হ'ব টোটেল চবে তেনেকৈ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। সেই সপক্ষে হয়তো নেক্সট মাহৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা অলপ সময়ৰ বাবে স্থগিত হ'ব পাৰে যিহেতু নতুনকৈ প্ৰচেছটো আকৌ হ'ব। সেইকাৰণে চিন্তা কৰিবলগীয়া কাৰণ নাই। চৰকাৰে যিসমূহ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে সেই অনুসৰি যিসকল যোগ্য হয় তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা ডেফিনেটলি লাভ কৰি থাকিব। চ' চিন্তা নকৰিব। ধন্যবাদ।